ওম শান্তি ৰাতিপুৱাই এইকেইটা কথা সদায় ক'ব শুই উঠি ক'ব শুই উঠি অন্য বাক্য নক'ব এইকেইটা কথা ক'ব দেখিব আপোনাৰ দিনটো বহুত ভালকৈ পাৰ হ'ব আৰু দিনটো যদি আপোনাৰ কিবা অসুবিধাও আহে দিনটোত যদি কাৰোবাৰ পৰা কিবা ধৰণৰ আপোনাৰ প্ৰব্লেম পাবলগীয়া থাকে যিয়ে যেনেকুৱা নহওক সকলো আপোনাৰ দেখিব পজিটিভ হৈ আপোনাৰ ওচৰলৈ আহিব দে সেই পাঁচটা কথা হৈছে শুই উঠি সৰ্বপ্ৰথমেই ক'ব মই শক্তিশালী মোৰ মন বুদ্ধি শক্তিশালী মই আজিৰ দিনটোত যিকোনো সমস্যাত যিকোনো পৰিস্থিতি যিকোনো ব্যক্তিক মই শক্তিশালী ৰূপত মই গ্ৰহণ কৰিম সহন কৰিম আৰু মুখামুখি হ'ম মই মাষ্টাৰ জ্ঞান সূৰ্য মই জ্ঞানী আত্মা মই উপলব্ধি কৰিছোঁ প্ৰত্যেকৰে সংস্কাৰ আৰু স্বভাৱ বেলেগ বেলেগ আৰু সেই অনুসৰি তেওঁলোক যেনেকুৱাই মই তেওঁক তেনেকেই সহন কৰিম গ্ৰহণ কৰিম আৰু সমাধান কৰিম বা মুখামুখি হ'ম তৃতীয়তে মই কোনো বেয়া বস্তু নাচাওঁ কাৰোৰে অৱগুণ মই নাচাওঁ কাৰোৰে অৱগুণ মই জানিলেও কেতিয়াও সেইটো মই হৃদয়ত ৰাখি নথওঁ কাৰণ কাৰোবাৰ অৱগুণ ৰাখি থোৱা মানে নিজে ৰোগীয়া হোৱা চতুৰ্থতে মই কেতিয়াও বেয়া নাচাওঁ যোনে যিকৈ নাথাকক কিয় মই কেতিয়াও বেয়া দৃষ্টিৰে বা মোৰ চকুৰে মই নাচাওঁ আৰু কাৰোৰে চৰ্চা নিন্দা আৰু তিৰস্কাৰ মই নুশুনো মই স্বতন্ত্ৰ মই আজাদ আত্মা আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব মোৰ প্ৰতিটো মনোকামনা সিদ্ধি হ'ব মই প্ৰত্যেককে শুভকামনা শুভভাৱনা আৰু আশীৰ্বাদ দিম সকলোৰে মংগল মই কামনা কৰিছোঁ সকলোৰে ভাল হওক সকলোৰে বহুত ভাল হওক কল্যাণ হওক এয়াই মোৰ পৰম পিতা পৰমাত্মাৰ ওচৰত সকলোৰে হৈ শুভকামনা শুভভাৱনা আৰু আশীৰ্বাদ থাকিল এনেকৈ যদি আমি যদি কৈ থাকিলে কি হয় এনেকৈ আমি কৈ থাকিলে আমাৰ দিনটো এদিন নহয় এদিন আমাৰ দিনটো বহুত ভাল হ'বই হ'ব প্ৰথম 3 দিনমান কিন্তু আপুনি একো ধৰণৰ তেনেকুৱা আপুনি ৰিজাল্ট নাপাব দেই কিন্তু কৰি থাকিব চেষ্টা কৰি থাকিব কৈ থাকিব পৰাপক্ষত আপুনি 21 দিন একেৰাহে এইখিনি কথা আপুনি লিখক লিখোতে কিন্তু একে বহাতে লিখিব এনেকুৱা নহয় যে এতিয়া আধা লিখিলোঁ পিছত আধা লিখিম নহয় আপুনি একে বহাতে গোটেইখিনি কথা আপুনি লিখি দিব লিখি পেলাই আপুনি থৈ দিব আৰু দিনটোত ৰিভাইজ কৰিব মাজে মাজে এতিয়া কি হয় ৰাতিপুৱা আমি সংকল্পটো ল'লোঁ বহুতে কয় যে মোৰ সংকল্প সিদ্ধি নহয় কিয় নহয় জানেনে ৰাতিপুৱা ল'লোঁ তাক আমি ৰিভাইজো কৰিব লাগিব এতিয়া ধৰক জীৱনত আমাৰ ধৰক কাইলৈ এতিয়া পৰীক্ষা আছে আমি সিলেবাস কমপ্লিট কৰিলোঁ কিন্তু ৰিভাইজ যদি নকৰোঁ তেতিয়াহ'লে সেই সিলেবাসখন কমপ্লিট হ'ল কিন্তু ৰিভাইজ যদি নকৰোঁ আমি ক'ৰবাত নহয় ক'ৰবাত কোনোবাটো প্ৰশ্ন উত্তৰ আমি দিবলৈ সমৰ্থ নহ'ম ঠিক একেদৰে জীৱনৰ সকলো পৰিস্থিতিক এটা পৰীক্ষা বুলি আপুনি ধৰি লওক দে সমস্যা আহিব পাৰে কিন্তু সেই সময়ত যদি আপুনি সংকল্পক যদি আপুনি ৰিভাইজ কৰে কেনেকৈ সংকল্পে আপোনাক কাম কৰিব সাপোজ আপুনি দিনটোৰ কাৰণে ওলাই গৈছে আপুনি ভাবি গৈছে আজিৰ দিনটো মোৰ বহুত ভাল হ'ব সকলোৱে মোক বহুত সহযোগ কৰিব সকলোৱে মোক আজি সহায় কৰিব নিস্বাৰ্থভাৱে সহায় কৰিব গ'ল আপুনি এটা জেগালৈ বা কৰ্মলৈ গ'ল চাকৰিলৈ গ'ল অফিচলৈ গ'ল ব্যৱসায় বাণিজ্যলৈ গ'ল কৰ্মস্থানলৈ গ'ল গৈ দেখিলে আপুনি কিবা এটা কথাত সাংঘাতিক বিৰোধিতা পাই গ'ল বেলেগৰ পৰা অপজিট ফালৰ পৰা তেতিয়া কি কৰিব তেতিয়াতো আপুনি ৰাতিপুৱা সংকল্প লৈছিলে তেতিয়া নিজকে কি লাগিব মইতো ৰাতিপুৱা সংকল্প লৈছিলোঁ আজি মোৰ কিয় সিদ্ধি নহ'ল হয়নে গতিকে সেই সময়ত আকৌ ৰিভাইজ কৰিব লাগিব কি বুলি মই শান্ত মই শক্তিশালী মই জ্ঞানী মই জানো সকলোৰে স্বভাৱ সংস্কাৰ বেলেগ বেলেগ মই তেওঁক সহযোগ কৰিম তেওঁৰ বহুত কল্যাণ হওক তেওঁ শান্ত তুমি শান্ত মই তোমাৰ পৰম সহযোগী মই তোমাক নিস্বাৰ্থভাৱে শুভকামনা শুভভাৱনা দিছোঁ তোমাৰ টেম্পাৰ শান্ত হৈছে এনেকৈ যদি কৈ থকা যায় কি হ'ব জানেনে আপুনি লাহে লাহে তেওঁ মানুহজন আপোনাৰ ফাললৈ ঢাল খাব দেই আপোনাৰ ফাললৈ তেওঁ ঢাল খাব আৰু ঢালটো খাবই তাৰোপৰি কি কৰিব তেওঁ দেখিব আপোনাৰ লাহে তেওঁ আপোনাৰ ওচৰলৈ আহি আপোনাৰ পৰা সেই ভাইব্ৰেশ্যন তেওঁ যেতিয়া কেটচ কৰিব পজিটিভিটি ভাইব্ৰেশ্যন যেতিয়া আপোনাৰ পৰা যাব ভাইব্ৰেশ্যন মানে কি জানেনে যিটো ভাবো তাৰ পৰা যিটো এনাৰ্জি আমাৰ পৰা ক্ৰিয়েট হয় সেইটোৱে ভাইব্ৰেশ্যন বেলেগ ইমান ডিফিকাল্টিজ একো নাই আমি যে ভাইবছ বুলি যে কৈ থাকোঁ কি ভাইবছ মানে ভাইব্ৰেশ্যনৰ পৰা ভাইবছ নামৰ শ্বৰ্ট ফৰ্মটো আহিছে গতিকে আমাৰ প্ৰকম্পনটো আমাৰ আভ্যন্তৰীণ এটা প্ৰকম্পন থাকে এনাৰ্জি থাকে চাবচোন আপুনি খং উঠিলে কি এনাৰ্জি আহে খং উঠিলে আপোনাৰ খঙৰ এনাৰ্জি আহে
ঠিক একেদৰে আমি যেতিয়া কাৰোবাক শুভকামনা শুভভাৱনা নিস্বাৰ্থভাৱে সহায় সহযোগৰ মনোভাৱ ৰাখোঁ তেতিয়া আমাৰ পৰা কি যায় আমাৰ পৰা সেই সহযোগিতাৰ আমাৰ প্ৰকম্পন যায় আৰু সেই প্ৰকম্পনে অন্যজনক কিন্তু আগুৱাই যোৱাত বহুত সহায় কৰে গতিকে জীৱনত আমি খুব বেছি ক্যালকুলেটিভ হোৱাটো উচিত পৰিস্থিতি আহিছে সেইমতে আমি সংকল্প ল'ব লাগিব সংকল্প পৰিস্থিতি একৰ্ডিংলি কিন্তু ৰিভাইজ কৰিব লাগিব তেতিয়াই কিন্তু আপুনি সফল হ'ব অন্যথা কিন্তু আপুনি সফল হ'ব নোৱাৰিব সেইবাবে দিনটোত আমি ৰাতিপুৱাই সেইখিনি সংকল্প আমি কৰি ল'ব লাগে সাপোজ সন্তান আছে মোৰ সন্তান শ্ৰেষ্ঠ মোৰ পৰম আজ্ঞাকাৰী আজিৰ দিনটো মোৰ সন্তানে মোৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰিব মোৰ সন্তান জ্ঞানী পৰম আজ্ঞাকাৰী সুখ শান্তি আনন্দ দিব্য পৰম পবিত্ৰ স্বৰূপ কলে কোৱাৰ পিছতে সাপোজ সন্তানে আপোনাৰ কথা এটা নুশুনিলে তেতিয়াতো আপোনাৰ যদি খং উঠি যায় তেতিয়ালে সংকল্পে কোনোদিন আপোনাৰ কামত নালাগিব কি কৰিব লাগিব তুমি শান্ত তুমি মোৰ পৰম আজ্ঞাকাৰী তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ এনেকৈ যদি আশীৰ্বাদ দি দিয়ে সেই সন্তানে অকমান সময়ৰ কাৰণে হলেও তেওঁ আপোনাৰ সেই প্ৰকম্পন পাব এনাৰ্জি পাব আৰু তেওঁ সলনি হ'বলৈ বাধ্য হ'ব গতিকে এই বস্তুবিলাক আজি যিবিলাকক লৈ ইমান আমি সমস্যাত ভুগিছো সেইবিলাক আপোনাৰ দ্বাৰাই সকলো আচলতে সমাধান হ'ব পাৰে আপোনাৰ দ্বাৰাই সকলো সমাধান হ'ব পাৰে নহয় জানো কিনো বাহিৰত এনে শক্তি আছে যি আহি মোৰ ঘৰ সংসাৰ ধুনীয়া কৰি দিব পাৰে নট পসিবল সম্ভৱ জানো নহয় কোনে আহি কাৰ জীৱনত সময় ভাল কৰিব পাৰে কোনো কাকো সলনি কৰিব নোৱাৰে কোনে সলনি কৰিব পাৰিব মই নিজক সলনি কৰিব পাৰিম আৰু এটা কথা সদায় আপোনালোকে কৰিব দেই এই কামটো কৰিলে আপোনালোকৰ জীৱনত প্ৰবলেম নোহোৱা হ'ব আৰু আপোনাৰ মন বুদ্ধি সদায় শান্তৰ হৈ থাকিব কি জানেনে যদি আপোনাৰ দ্বাৰা কিবা ভুল হৈছে উদাহৰণস্বৰূপে আপুনি কৰবাত নকবলৈকে কিবা আখাৰ কৈ দিলে নাভাবালৈকে কিবা এটা ভাবিয়ে পেলালে কাৰোবাৰ প্ৰতি বেয়াকে কিবা আখাৰ কৈ দিলে বা আপোনাৰ দ্বাৰা ভুল হৈছে সেই বস্তুটোক লৈ সদায় কিন্তু ক্ষমা খুজিব নিজক ক্ষমা খুজিব ঈশ্বৰৰ ওচৰত ক্ষমা খুজিব আৰু সেই ব্যক্তিজনক মনত পেলাই ক্ষমা খুজিব এই কামটো যদি আপুনি কৰে দেখিব আপোনাৰ সদায় ডেইলি লাইফটো আপোনাৰ ক্লিন হৈ থাকিব সাফা হৈ থাকিব তাৰ মানে মামৰ নাথাকিব তাৰ মানে আমাৰ কি হয় এতিয়া আজি মই ভুল কৰিলো ক্ষমা নখুজিলো মই মনতে ভাবি থৈ দিলো মইহে ৰাইট তাই ৰং তাই মোৰ কথা কিয় তেনেকে ক'ব তেওঁ মোৰ কথা কিয় এনেকে অপপ্ৰচাৰ কৰিব ঠিক আছে কৰিলে বাৰু অপপ্ৰচাৰ সেইটো তেওঁৰ সংস্কাৰ তেওঁ জ্ঞান তেওঁৰ ভাগ্য তেওঁ খাব মোৰ কি আহে যায় হয়নে কিন্তু সেইটো বস্তুকে যদি মই ইয়াতে লৈ চলি থাকো মোৰ কথা কিয় তেনেকে ক'ব মোক কিয় ডিৰেসপেক্ট কৰিব মোক কিয় এনেকুৱা কৰিব তেনেকুৱা কৰিব আহে মনলৈ তেনেকুৱা ভাব মনুষ্যৰ মনলৈ আহিব পাৰে দেই আমি ইমান মহান নহয় যে একেবাৰে সকলো কেনেকে সামৰি পেলাম নহয় জানো আহে মনলৈ আহে কিন্তু মনলৈ আহাৰ লগে লগে আপুনি বাধা দি দিব হৈ গ'ল মই ক্ষমা কৰি দিছো তোমাৰ কল্যাণ হওক তোমাৰ বহুত কল্যাণ হওক তুমি তোমাৰ বাটত বহুত ভাল কৰা তুমি তোমাৰ জীৱনত বহুত উন্নতি কৰা মোৰ শুভকামনা শুভভাৱনা আশীৰ্বাদ তোমাৰ লগত সদায় আছে আৰু যদি মই ভুল কৰিছিলো হে আত্মা মোক ক্ষমা কৰি দিবা মই সঁচাকৈ ভুল কৰিছিলো মই পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক সাক্ষী মানে তোমাক ক্ষমা প্ৰাৰ্থনা খুজিছো আগৰে আজিৰে পৰা মই আৰু তেনে ভুল নকৰো মোক ক্ষমা কৰি দিবা মই প্ৰতিশ্ৰুতি দিছো কৰি চাওকচোন আপুনি দেখিব আপোনাৰ দৰে সুখী আপোনাৰ দৰে সুখ আনন্দ ব্যক্তি পৃথিৱীত নোলাবই এইবিলাক হৈছে সৰু সৰু টিপছ কৰিব লাগিব ঘৰত বাকি একো কৰি লাভ নাই পৃথিৱীত আৰু কেৱল সংকল্প লোৱা লিখা সময়ত তাক ব্যৱহাৰ কৰা উচিত সময়ত সেই শক্তিক আমি আবাহন কৰি পেলাই সেই শক্তিক প্ৰয়োগ কৰা ৰাতিপুৱা আপুনি ধৰক আকৌ ল'লে যে মোৰ সহন শক্তি বহুত বেছি মোৰ গ্ৰহণ শক্তি বহুত বেছি মই সকলোকে নিস্বাৰ্থভাৱে সহযোগ কৰো মোৰ সহযোগ কৰা শক্তি বহুত বেছি আপুনি ক'লে লিখিলে যদি পাৰে মোৰ সহন শক্তি বহুত বেছি মোৰ গ্ৰহণ শক্তি বহুত বেছি আৰু মই আনক সহযোগ কৰাৰ শক্তি মোৰ বহুত বেছি এই তিনিটা বাক্য আপুনি 369 ফৰ্মুলাত লিখিবও পাৰে ৰাতিপুৱা আপুনি অমৃত বেলা কৰি উঠাৰ পিছত মেডিটেশ্যন কৰি উঠাৰ পিছত আপুনি লিখক দুপৰীয়া ভাত বনোৱাৰ আগত আপুনি লিখক আৰু ৰাতি আপুনি 9 বাৰ লিখক দুপৰীয়া 6 বাৰ ৰাতি 9 বাৰ লিখক কিন্তু কৰোতে লিখোতে হয় বুলি লিখিব মই মোৰ হৈয়ে গৈছো তাৰ মানে লাগিলে মোৰ সহন শক্তি নাই মোৰ খং উঠি গল কিবা কথা এটাত কিন্তু মই আজিৰে পৰা মই জানো সেই খং মই কৰিব নালাগিছিল মই জানো মোৰ দ্বাৰা ভুল হৈছিল আজিৰে পৰা মোৰ সহন শক্তি বহুত বেছি হে আত্মা মোক ক্ষমা কৰি দিবা আজিৰে পৰা মই যেনেকৈ যি নহওক কিয় মই সহন কৰিম গ্ৰহণ কৰিম আৰু সমাধান কৰিম সহযোগ কৰিম কিন্তু এনেকুৱা হ'ব নালাগিব যে কালিৰ কিবা অলপ মামৰ লাগি আছে ইয়াত তাৰ মানে কালিৰ কিবা অলপ দুশ্চিন্তা চলি আছে সেই দুশ্চিন্তাক মই যেতিয়ালৈকে ক্লিন নকৰো তেতিয়ালৈকে সংকল্প লৈ বা লিখি একো লাভ নহব সেইবাবে প্ৰথমতে মামৰ বিলাক অতৰাবলৈ আপুনি সংকল্প লওক কেনেকুৱাকৈ ওলাব
যে মই আজিৰ পৰা ক্লিন এণ্ড ক্লিয়াৰ, মোৰ মন বুদ্ধি পৰম পবিত্ৰ পৰিষ্কাৰ শুদ্ধ আৰু নিৰ্মল, মই সকলোকে যোন যেনেকুৱাই তেনেকৈ গ্ৰহণ কৰোঁ, সহন কৰোঁ আৰু সহযোগ কৰোঁ। সকলোৱে মোৰ বাবে ভাল, সকলোৱে মোৰ বাবে পাৰফেক্ট, এনেকৈ ক'ব। কৈ পেলাই আপুনি বস্তুবিলাক সকলো ক্লিয়াৰ কৰিব, মামৰটো ক্লিয়াৰ কৰি পেলাব দেই। যিমানেই ডাঙৰ শত্ৰু নহওক, আপোনাক যিমানেই ডাঙৰ অপবাদ দিবলৈ চেষ্টা নকৰক, তিৰস্কাৰ নকৰক কিয়, আপোনাক লাগিলে খোচা বিন্ধাই কৰি নাথাকক কিয়, যিয়ে কৰি নাথাকক কিয়, কিন্তু আপুনি কিন্তু এইটো ভুল কেতিয়াও নকৰিব দেই। আপুনি পৰাপক্ষত তেওঁক ক্ষমা কৰি দিব। তেওঁৰ সিমানেই কেপাচিটি, তেওঁৰ সিমানেই মানসিক স্থিতি, তেওঁ তেনেকুৱাই বুলি ভাবিয়ে আপুনি মাফ কৰি দিব। তেওঁ কেৱল আপোনাৰ কথাই নহয়, তেওঁ সুবিধা পালে বহুতৰ কথাই তেনেকেই কৈ ফুৰে বুলি ভাবি ল'ব, হয়নে? ভাবি ল'ব পাৰে। চাওক, আমাৰ ভাবাতটো আমাৰ স্বাধীনতা আছে। আপুনি যিমান যেনেকৈ ভাবে, যদি আমি বেয়া ভাবিব পাৰোঁ, আমি ভালো ভাবিব পাৰোঁ। কিয়নো বাৰে বাৰে বেয়াখিনিকে ভাবি থাকিব লাগে, হয়নে? ভবাটো আমাৰ অধিকাৰ, যিটো অধিকাৰক কোনেও সাব্যস্ত কৰিব নোৱাৰে। কোনেও আপোনাক এনেকৈ নুসুধে যে তুমি কিয় ভাল ভাবিলা, হয়নে? আজিকালি বেয়াটো বেছি সোনকালে ভবা যায়, কিন্তু কোনেও এনেকৈ প্ৰশ্ন নকৰে যে তুমি কিয় ইমান ভাল ভাবিলা বা তুমি ইমান কিয় বেয়াকৈ ভাবিছা। কোনেও আপোনাক প্ৰশ্ন নকৰে। সেইবাবে ভাৱনাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ স্বাধীনতা আছে। ভাবক, যেনেকৈ মন তেনেকেই ভাবক, কিন্তু পজিটিভ ভাবিব দেই। যিমানেই নেগেটিভ পাৰ্চন নাহক, যেনেকুৱাই কথা বতৰা আপোনাৰ জীৱনলৈ নাহক, কিন্তু আপুনি ভাবোঁতে পজিটিভলি ভাবিব দেই। আৰু এইটো কাম কিন্তু আকৌ কম, ক্ষমা খুজিব, ক্ষমা প্ৰাৰ্থনা আৰু ক্ষমাদান কৰিব, আশীৰ্বাদ কৰিব। এইকেইটা যদি আপুনি সময়ে সময়ে কৰি থাকে, আপোনাৰ জীৱনৰ সমস্যাই নোহোৱা হ'ব। এতিয়া চাওক, সমস্যা আৰু এটা কথা মই এইখিনিতে কৈ থওঁ, এনেকুৱা নহয় আপুনি আনৰ কাৰণে সংকল্প লৈছে তেওঁ আজিয়ে বদলি হ'ব। নট পচিবল। কোনেও কাৰো জীৱন পৰিৱৰ্তন কৰিব নোৱাৰে দেই। কিয় পৰিৱৰ্তন কৰিব নোৱাৰে আনৰ জীৱন? কাৰণ সেই আত্মাই আনৰ পৰিৱৰ্তন কিয় কৰিব নোৱাৰে? সেই আত্মাই তাৰমানে কি হয়, আপোনাৰ সেই সংস্কাৰ এই জনমত পোৱা নাই। তেওঁ যুগে যুগে সেই সংস্কাৰ কেৰি কৰি আহিছে। তেওঁ যেতিয়ালৈকে নিজৰ ওপৰত কাম নকৰিব, তেতিয়ালৈকে আপোনাৰ ভাইব্ৰেশ্যনে তেওঁক আংশিক পৰিৱৰ্তন আনিব। আংশিক পৰিৱৰ্তন আনিব, কম 10%, 20% আপোনাৰ মতে হ'বলৈ আৰম্ভ কৰিব। কিন্তু তেওঁ যেতিয়ালৈকে নিজে আত্ম উপলব্ধি নাজাগে, তেতিয়ালৈকে সেই আত্মাক আপুনি 100% সলনি কৰিব নোৱাৰে। সেইকাৰণে আনক সলনি কৰা কাৰোবাৰটো অকণ বন্ধ কৰক, নিজক সলনি কৰি পেলাওক। গতিকে তেওঁ যি সংস্কাৰ কৰি আছে, তেওঁ যি ব্যৱহাৰ কৰি আছে, আপোনাৰ লগত তেওঁ যিখিনি কৰি আছে, তাৰ বাবে আপুনি দুখী হোৱাৰ যিটো আপোনাৰ পৰিক্ৰমা চলি আছে, সেইটো কিন্তু আপুনি বন্ধ কৰিব পাৰে। কি বুলি বন্ধ কৰিব? যোন যেনেকৈ তাক মই তেনেকৈ গ্ৰহণ কৰোঁ, সহন কৰোঁ আৰু সহযোগ কৰোঁ। ৰাতিপুৱাৰ সংকল্প ল'ব। হে আত্মা, লাগিলে নাম লিখিব, তুমি যেনেকৈ তুমি বহুত ভাল, বহুত ভাল, বহুত ভাল। তুমি তোমাৰ স্থানত বহুত ভাল। আজিৰে পৰা মই তোমাৰ কোনো ব্যৱহাৰ, তোমাৰ কোনো পৰিস্থিতিয়ে মোক প্ৰভাৱিত কৰিব নোৱাৰে। মই মাষ্টাৰ শক্তিশালী, জ্ঞানী, সুখানন্দ, দিব্য, পৰম পবিত্ৰ আৰু সকলো সময়তে সহযোগী আত্মা। নিজক শক্তিশালী কৰক দেই। এইখিনি কৰি যাওক, দেখিব আপোনাৰ জীৱনৰ বহু প্ৰব্লেম আপোনাৰ জীৱনৰ নোহোৱা হৈ পৰিব আৰু আপুনি খালী হৈ যাব, হালকা হৈ যাব। আৰু যিমান পাৰে নিজক একান্ততাত ৰাখক, যিমান পাৰে অকলশৰীয়াকৈ নিজৰ লগত কথা পাতিবলৈ চেষ্টা কৰক। যিমানে গ্ৰুপত থাকিব, যিমানে জাকত থাকিব, যিমানে গেডাৰিঙত থাকিব, যিমানে বন্ধু বান্ধৱ অঙহী বঙহী বুলি আপুনি পগলাৰ নিচিনাকৈ ঘূৰি থাকিব, আপোনাৰ কিন্তু জীৱনত কিন্তু একো নহ'ব দেই। একান্ততা বহুত প্ৰয়োজনীয়। মানুহৰ জীৱনত একান্ততা বহুত বেছি প্ৰয়োজনীয়। একান্ত হৈ থাকক। নিজৰ ফালৰ পৰা কি ভুল হৈছে, আনৰ ভুলটো কিন্তু দ্বিতীয়ত চাব। নিজৰ ফালৰ পৰা কি ভুল হৈছে সেইখিনি কিন্তু আপুনি নিজকে চাওকচোন। কিয় কৈছোঁ? নিজৰ ভুলটো যেতিয়া আমি স্বীকাৰ কৰিব জানিম, নিজৰ ভুলটো যেতিয়া আমি মানি ল'ব পাৰিম, তেতিয়া কি হ'ব জানেনে? আমাৰ বহুত প্ৰব্লেম আমাৰ নোহোৱা হৈ যাব। আনৰ ভুলটো যেতিয়া আমি দেখিম বাৰে বাৰে, কি হ'ব জানেনে? আমাৰ খং উঠিব, অশান্তি লাগিব। কিয় তেনেকৈ ক'লে, সি কিয় তেনেকুৱা, অমুক কিয় তেনেকুৱা, ভচুক কিয় তেনেকুৱা, এই ইত্যাদি ইত্যাদিবিলাক আমাৰ প্ৰশ্ন সৃষ্টি কৰিব। যিমানেই প্ৰশ্ন সৃষ্টি কৰিব, সিমানে মন বুদ্ধি আপোনাৰ কি হ'ব? বিষাদৰে ভৰি পৰিব। আৰু এটা সময়ত ইমান অস্থিৰতা আহিব যে সেইবিলাক ভাবি 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 মানুহ আজি হতাশাগ্ৰস্ত হৈ পৰিছে দেই। গতিকে জীৱনত ছিটুৱেশ্যন আহিব। দ্বিতীয় কথাটো হৈছে ছিটুৱেশ্যন আহিব। বহুত পৰিস্থিতি পৰিক্ৰমা বাজিব আপোনাৰ জীৱনত। আমি জীৱনটো কিন্তু এখন প্ৰশ্ন কাকত লগত লৈ আহিছোঁ। কোনেও নাজানো কোন সময়ত সেই প্ৰশ্নৰ কাকত আমি ক'ত কেনেকৈ উত্তৰ দিবলগীয়া হয়। প্ৰস্তুত থাকক। জীৱনত কিবা বিচাৰি আছিল, পোৱা নাই, হতাশাগ্ৰস্ত নহ'ব। আহিব। কোনে আনিব? আপুনি আনিব পাৰিব। আপোনাৰ হাতত ইমান বল শক্তি আছে, ভাঙি নপৰিব। আছে আপোনাৰ ভিতৰত ইমান আভ্যন্তৰীণ পাৱাৰ আছে, যিটো আপুনি ডিস্কভাৰ কৰিব জনা নাই। সেইবাবে মই সদায় কওঁ,
আপোনাৰ ঘৰৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ আপোনাৰ ভিতৰতনো কি শক্তি আছে, আপুনিনো কোন আচলতে, আপোনাৰ ভিতৰত ইমান পাৰমাণৱিক বোমাতকৈও বেছি ডাঙৰ শক্তি আপোনাৰ ভিতৰত সোমাই আছে দেই। এটমিক পাৱাৰতকৈ ডাঙৰ পাৱাৰ আমাৰ ভিতৰত সোমাই আছে, যিবিলাক আমি ডিস্কভাৰ কৰিব জনা নাই, যিবিলাক আমি উদ্ঘাটন কৰিব জনা নাই, যিবিলাকক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব জনা নাই। সেইবাবে কৈছোঁ ৰাজযোগ মেডিটেশ্যন কৰক, আপোনাৰ ঘৰৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ 7 দিনৰ ৰাজযোগৰ প্ৰশিক্ষণ লওক, ঘৰত প্ৰেক্টিছ কৰক। চাওকচোন আপুনি নিজকে নতুনকৈ অনুসন্ধানটো কৰি চাওক, হয়নে? আপুনি বহুত মূল্যৱান, আপুনি বহুত মূল্যৱান, আপুনি বহুত ডাঙৰ এটা শক্তি। সেই শক্তিক আপুনি চিনি পাওক, দেখা পাওক, জাগ্ৰত কৰক আৰু জীৱনটোক অন্ততঃ এই জীৱনটো এবাৰেই পাইছে, এই শৰীৰ এবাৰেই পাইছে, ইমান ভালকৈ জীয়াওক, ইমান ভালকৈ জীয়াওক আৰু আনৰ বাবেও আপোনাৰ আনৰ জীয়াই থকাৰো আপুনি প্ৰেৰণা হৈ পৰক। ওম শান্তি।